মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 16 মোগল ৰাজত্বকালত ভাৰতবৰ্ষ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল? তোমালোকে উত্তৰত লিখিবা ভাৰতবৰ্ষত মুছলমানসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? তোমালোকে উত্তৰত লিখিবা পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। গ নম্বৰ প্ৰশ্নটো হৈছে ঔৰংগজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? তোমালোকে উত্তৰত লিখিবা ঔৰংগজেবে বংগৰ সুবেদাৰ মীৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল? তোমালোকে উত্তৰত লিখিবা মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা সম্ৰাটৰ হাতত ন্যস্ত আছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? তোমালোকে উত্তৰত লিখিবা মোগল সম্ৰাট আকবৰে 1577 খ্ৰীষ্টাব্দত মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল। দুই নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ উক্তিটো হৈছে ভাৰতবৰ্ষত মোগলসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। খ নম্বৰ উক্তিটো হৈছে মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ সুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। গ নম্বৰ উক্তিটো হৈছে বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। ঘ নম্বৰ উক্তিটো হৈছে মীৰ জুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। ঙ নম্বৰ উক্তিটো হৈছে মনসবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰণ কৰা। ক নম্বৰত দিয়া আছে দেশ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। খালী ঠাইত তোমালোকে লিখিবা আকবৰ। খ নম্বৰত দিয়া আছে মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল দেশ নীতি নিৰ্দেশনা মতে। তোমালোকে খালী ঠাইত লিখিবা কোৰাণৰ। গ নম্বৰত দিয়া আছে মোগলসকলে কৰ কাটলৰ বাবে মাটিক দেশ ভাগত ভাগ কৰিছিল। তোমালোকে খালী ঠাইত লিখিবা 4। ঘ নম্বৰত দিয়া আছে দেশ খ্ৰীষ্টাব্দত মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত মনসবদাৰী প্ৰথাৰ প্ৰচলন কৰে। তোমালোকে খালী ঠাইত লিখিবা 1577। ঙ নম্বৰত দিয়া আছে আকবৰৰ শাসনকালত মনসবদাৰ আছিল দেশ। তোমালোকে খালী ঠাইত লিখিবা 29 জন। 4 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন কোন কোন আছিল? তোমালোকে উত্তৰত লিখিবা মহামতি অশোক আৰু আকবৰ। খ নম্বৰ প্ৰশ্নটো হৈছে ঔৰংগজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি কৰ পৰা কলৈ আছিল? তোমালোকে উত্তৰত লিখিবা ঔৰংগজেবৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি
পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। গ নম্বৰ প্ৰশ্নটো হৈছে মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত সুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন? তোমালোকে উত্তৰত লিখিবা মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত সুবেদাৰৰ তলৰ বিষয়াবোৰ আছিল দিৱান, ফৌজদাৰ আৰু ফটুৱাল। ঘ নম্বৰ প্ৰশ্নটো হৈছে মোগলসকলৰ শাসনকালত মাটি কেইভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা মোগলসকলৰ শাসনকালত মাটিক 4টা ভাগত ভগোৱা হৈছিল। সেইবোৰ হ'ল পুলাচ, যি মাটিত প্ৰতি বছৰে খেতি হয়, পাৰাউতি, যি মাটিত মাজে সময়ে খেতি বন্ধ কৰি উৰ্বৰা কৰা হয়, সাচ্চাৰ, যি মাটিত 4 ভাগৰ 3 বছৰ খেতি কৰা নহয়, বাঞ্জাৰ, যি মাটিত 5 বছৰ বা তাতোধিক কাল খেতি নোহোৱাকৈ পৰি থাকে। ঙ নম্বৰ প্ৰশ্নটো হৈছে মঞ্চবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল? তোমালোকে উত্তৰত লিখিবা মঞ্চবদাৰসকলক পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জায়গীৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। এই জায়গীৰৰ পৰা মঞ্চবদাৰসকলে নিৰ্দিষ্ট পৰিমাণৰ পাৰিতোষিক ল'ব পাৰিছিল। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল? তোমালোকে উত্তৰত লিখিবা মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে 4টা পদ্ধতি প্ৰচলন আছিল। সেইকেইটা হৈছে 10 সাল বা 10 বছৰীয়া পদ্ধতি, যাৱতী পদ্ধতি, ঘালা বকচি পদ্ধতি, নাচাক বা কাণকোট পদ্ধতি। 5 নম্বৰত দিয়া আছে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ক নম্বৰত দিয়া আছে মোগলসকলৰ বিচাৰ ব্যৱস্থা। তোমালোকে উত্তৰত লিখিবা মোগল শাসন ব্যৱস্থাত সম্ৰাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা কোৰাণৰ নীতি নিৰ্দেশনা মতে পৰিচালিত হৈছিল। গাঁও পৰ্যায়ত পঞ্চায়তে বাছি দিয়া লোকৰ দ্বাৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল। সুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা সীমিত আছিল বাবে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল। খ নম্বৰত দিয়া আছে মঞ্চবদাৰী প্ৰথা। তোমালোকে উত্তৰত লিখিবা মঞ্চবদাৰী প্ৰথা মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা। মঞ্চব হ'ল এটা আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হ'ল পদ বা স্থান। মঞ্চবদাৰ শব্দটোৱে পদমৰ্যাদা বুজাইছিল। 1577 খ্ৰীষ্টাব্দত আকবৰে এই প্ৰথাৰ প্ৰচলন কৰিছিল। মঞ্চবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্ৰাটৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল।